শুই উঠি চিধা ৰিংকু গুড মৰ্ণিং ওম সাইৰাম মন্দিৰ গ'লে বা ধৰক কিবা ব্ৰত এটা পালিলে চাবচোন মূৰটো নোধোৱালৈকে আপোনাৰ মানে ফ্ৰেছ নালাগে ন আৰু বহুতে কয় মন্দিৰ গ'লে কোনেনো কৈছে ভগৱানে ভোকত থাকিলে বেয়া পায় আপুনি জানো খাই যাব পাৰিব মই কিন্তু নোৱাৰোঁ দেই মই যে খাই পিনে যিমানেই দেৰি নহওক নাখাই থাকিম ভাই খাই গ'লে মনটো মানে শুদ্ধ নালাগে চবৰে সেইটো বেলেগ বেলেগ ন কোনোবাই খাই যায় কোনোবাই নাখাই যায় তাতো কোনো কথা নাই আৰু নতুন বছৰ এটা কথাই ভাবিছোঁ মোক কোনোবাই কিবা কয় নকয় মই পিছফালৰ পৰা যি শুনো সেইবোৰত মই ক'বলৈ নাযাওঁ কিন্তু মোৰ সন্মুখত এতিয়াৰ পৰা যোনে যি ক'ব তাৰ মই আনচাৰটো লগালগ দি দিম মাত্ৰ মোৰ আগত ক'লেই হ'ল পিছে বেক বাইটিং কৰিব নালাগে আপুনি জীৱনত যেতিয়া একো কৰিব নোৱাৰে নহয় তেতিয়া আপোনাৰ ওপৰত বুবু বাবা কৰা মানুহ ঢেৰ ওলাব সেই মানুহটোকে যদি আপুনি কেতিয়াবা কয় নহয় মোক সহায় কৰকচোন মই কিবা এটা কৰিব বিচাৰিছোঁ ক'ত পইচা আছেনো পইচা কিন্তু দিব নোৱাৰে মুখখনে বহুত ফৰফৰাব পাৰে আৰু আজিৰ দিনত মানুহবোৰ এনেকুৱা আপোনাক ভাত এসাঁজ খুৱাই দিব কিন্তু কাম কৰিবলৈ কেতিয়াও আপোনাক পইচা অকণমান দি সহায় নকৰে কিন্তু এই কথাটো সদায় মনত ৰাখিব সেইকাৰণে নিজৰ কৰ্মবোৰ নিজে কৰিব লাগিব কেতিয়াও কাৰো ওচৰত হাত নাপাতিব যেতিয়া লৈ আন ওলোৱা সময় সেয়াই কৰি আছোঁ আৰু এডাল দাঙিব নোৱাৰি প্ৰব্লেম হৈ যায় ফ্লাইটত নহয় দেখিছোঁ এইবোৰ থৈ দিয়া মা এইবোৰ থৈ দিয়া এইবোৰ পিছত তুমি ল'বা এইবোৰ ইমান ধুনীয়া আছে এইটো নিজৰ কাপোৰ নিজে ল'ব মানে এইটো ল'বনে নলয় এতিয়া বেগে নে ট্ৰলিয়ে নে নাজানো এইফালে ওলাই মেলি লৈছোঁ বজাৰ কৰোঁগৈ শ্বপিং কৰিবলৈ আছে নহয় মোৰ মানুহজনৰ আৰিয়াৰ শ্বপিং কৰিবলৈ যাওঁ 11:05 হৈছে চাওকচোন আগতে ইমানটো টাইমত ব্ৰেকফাষ্ট কৰি উঠোঁহে সেইটোৱে কথা সোনকালে উঠিলে কিমান কাম হৈ যায় দিনটোত নহ'লে ঠাণ্ডা দিনত এনেকুৱা হয় দেৰিকৈ উঠিলে মানে ব্ৰেকফাষ্ট কৰি হোৱা মানে গাটো ধুই তেওঁ উঠে মানে দিনটো গ'লেই সময়ৰ কাম সময়ত কৰিব লাগিব জাগিব লাগিব নহ'লে নহ'ব কিন্তু গম পাইছেনে নহ'লে নহ'ব মই মানুহজনক পুছ কৰিবলৈ পাৰোঁ আৰু তাতকৈ একো কৰিব নোৱাৰোঁ কিন্তু এতিয়া তেওঁ জানে কিমানখিনি আগবাঢ়িব পাৰে কাৰণ কেলৈ তেওঁৰ পিছে আমি তিনিজনীকে মাইকী মানুহ কোন জানেনে মা মই আৰিয়া আৰু গোটেই ঘৰখন তেওঁৰ ওপৰত ডিপেণ্ড তেওঁ এতিয়া আমাক এটা লাক্সাৰিয়াছ লাইফ দিয়ে নে কেনেকুৱা এটা লাইফ দিয়ে সেইটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব আৰু তেওঁ সদায় লাক্সাৰিয়াছ লাইফ এটাই থাকি ভাল পায় সেই লাক্সাৰিয়াছ লাইফটো কটাবলৈ হ'লে কষ্ট কৰিব লাগিব এতিয়াই কষ্ট কৰিব লাগিব আৰু পিছত তেতিয়া বহি আৰামত খাব পাৰিব হয়নে সেইটোৱে কথা সময়ৰ কাম সময়ত কৰিব লাগিব বয়স থাকোঁতেই কৰিব লাগিব বয়স গ'লে মানে কাম কৰিম বুলি ল'লে নহ'ব আৰু তেতিয়া কি বেমাৰ ওলাব ঠিকনাই নাই খালে প্ৰথমতে দেখাই দিছোঁ দেই ৱেষ্ট চাই দেখিছোঁ প্ৰথমতে মোৰ বস্তু উঠাই লৈছোঁ দেই আৰিয়া আৰু মোৰ অলমষ্ট বজাৰ কৰি হৈছে আৰু এতিয়া মানুহজনৰ বজাৰ কৰিবলৈ যাওঁ জোতা আকৌ যোৰটোৰ পৰা নিপিন্ধে নহয় জোতা চহামৰ পৰা চাব লাগিব ৱেষ্ট চাইডত পাই গ'লোঁ তাই কাপোৰ সেইকাৰণে লৈ ল'লোঁ আৰু আৰিয়াৰ ধাই মাকজনী ঘৰ এইটো এয়া দেখিছেনে মই ইয়াত কোচত লৈ থাকিব লাগে ঘৰত হ'লে খোজকাঢ়ি থাকে এনেকৈ আহিলে এতিয়া আহিছোঁ আমি স্মাৰ্ট বজাৰলৈ দেই এতিয়া বজাৰৰ মাজে মাজে আহি আছোঁ এতিয়া যাম চৌহামলৈ এয়া চৌহাম আহি পাইছোঁহি আৰু বেলেগ ডিজাইন নলয় এইযোৰ টাইপৰ এইযোৰ কালাৰে লৈ লৈছোঁ এতিয়া বেলেগ এটা কালাৰ লৈ দিছোঁ আৰু নহ'লে বেলেগ নিপিন্ধে মানে আমাৰ ছোৱালীয়ে মানে ষ্টাইলৰ নামত এটা ধাব্বা একো ষ্টাইল নকৰে হাত মোজা লৈ ল'লোঁ কাপোৰ নলয় কিন্তু চকলেট দেখিলেই টপককৈ উঠাই লৈ লয় সেইটো নিজে উঠাই লৈ লৈছে ফাইনেলি জেকেট পালেগৈ দেই বজাৰ কৰি কমপ্লিট হোৱাই নাই 2:42 হ'লেই আৰিয়া ভোক লাগিছে মানুহজনৰ ভোক লাগিছে মোৰতো আজি ব্ৰত বাৰু তথাপিও অকণমান পেটটো কৰক কৰিছে বেছি খোজকাঢ়ি মেলি থাকিলে ভোকটো লাগে ন এতিয়া ফল মূল এটা আৰু গাখীৰ অকণমান খাই দিম বেছি বজাৰ নাই বাৰু গামোচা দুখন কিনিবলৈ থাকিলে আৰু
হয় নে মা ভোক লাগিছে ন তোমাৰ এতিয়া মাম খাবা গ'লো মাম খুৱাই দিব তোমাক দে হা দেই তুমি জানা নাই আজি তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে কাজু খুৰা আহিছে নহয় গম পাইছা নাই কাজু খুৰা আহিছে আমাৰ ঘৰলৈ নহ'লে নহ'লহেঁতেন দেৰিকে হৈ যোৱা হ'লেতো আৰু আন্ধাৰ মুন্ধাৰ বজাৰ কৰি একো ভাল নালাগে দেই সেই সোনকালে উঠাৰ কাৰণে হৈছে সোনকালে উঠিলে কিমান কাম হয় সেইটোৱে তুমি মন কৰা ভাত খালোঁ ভাত খাই লৈ এতিয়া এইখন বজাৰ উলিয়াই লৈছোঁ আৰু ইয়াৰ নতুন জোতা এইবোৰ হাত মোজা আনিছোঁ এইবোৰ গোটেইবোৰ ড্ৰেছ আকৌ আনিলোঁ এইগাল ভৰাব লাগিব এইবোৰ মোৰ জিন্স কুৰ্তা চব আৰু মানুহজনৰ এইবোৰ মোৰ জিন্স দেই জিন্স এয়া আনিছোঁ এইবোৰ কুৰ্তা আনিছোঁ এতিয়া ছোৱালী পৰা মানে এইবোৰ ট্ৰেক পেণ্ট আনিছোঁ বজাৰ দেখিলে যে চকুত লাগি যাব মানে এতিয়া ইমান শকত হ'লেও আগৰ কাপোৰবোৰ নোযোৰা হ'ল নহয় এতিয়া উপায় নাই ল'বতো লগা হৈছে আৰু চুইজাৰ পিন্ধি পিনি ছোৱালী লৈ কণ্ট্ৰল কৰিবতো নোৱাৰি ন সেইটো কাৰণে আনিব লগা হৈছে উপায় নাই এতিয়া কি কৰিম চেম্পু কণ্ডিশ্যনাৰ চব লাগিব নহয় এইবোৰ মোৰ বস্তু পেক কৰি আছোঁ এইফালে ছোৱালী আকৌ এইবোৰ ডাইপাৰ ল'ব লাগিব নহয় এয়া ডাইপাৰ খুলি খুলি লৈ আছোঁ দিয়া 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 হেল্প কৰি দিছোঁ মাকক দিয়া দিয়া মোৰ মা দিয়া মোৰ আৰু এয়া পেকিং আকৌ কৰিলোঁ হৈ গ'ল ছোৱালী টোপনি ধৰিছে মানে বুলি কৈছে বেছিজনী 4:20 হ'ল তাক এতিয়া অকণমান শুৱাই লওঁ আমি ক'ত যাম মা ফুফু যাবা ন দেউতাৰ লগত আমি ফুফু যাম ন মা এইবোৰতো নিবই লাগিব আৰ্নিকা জ্বৰৰ দৰৱ এইফালে থাৰ্মোমিটাৰ এই গোটেইখিনি লৈ লৈছোঁ আৰু এইফালে মানুহজনৰ কাপোৰ জাপিবলৈ আছেই ট্ৰলি ভাগি থৈ দিছে আমাৰ কাপোৰ জাপি হৈ গ'ল এইবোৰ এনেকৈ থৈ দিছে বজাৰ কৰাত ব্যস্ত বজাৰ শেষেই হোৱা নাই এতিয়ালৈকে আৰু আপোনালোকে ভাবিছে চাগে আমি কলৈ যাম কি কৰিম এতিয়াই কৈ নিদিওঁ সময়ৰ কথা সময়ত ক'লে ভাল লাগিব ন আমাৰ কাৰণেও ছাৰপ্ৰাইজ হৈ আছে আপোনালোকৰ কাৰণেও ছাৰপ্ৰাইজ হৈ আছে কোনে কিমান ভাল পায় নাজানো কিন্তু তথাপিও আৰু মই যিহেতু ডেইলি ব্লগ দিওঁ সেইটো কাৰণে কথাষাৰ নক'বও পাৰিলোহেঁতেন জনাইছোঁ আৰু যোনে যেনেকৈ ভাবিব ঠিক তেনেকেই পাব ভালকৈ ভাবিলে ভালকৈ পাব বেয়াকৈ ভাবিলে বেয়াকৈ পাব আৰু এজনে মোক আজি কমেণ্ট কৰিছে আপোনাৰ ভিডিঅ'বোৰত কমেণ্ট কৰি আৰু একো লাভ নাই মইনো কেতিয়া ক'লোঁ মোৰ ভিডিঅ' চাই আপোনাৰ কিবা লাভ হ'ব বুলি যদি লাভ নাই তেনেহ'লে নাচালেই হ'ল মইতো কোৱা নাই নহয় মোৰ ভিডিঅ' চাবই লাগিব কমেণ্ট কৰিবই লাগিব বুলি নকৰিলে নাই তাত কোনো মোৰ আপত্তি নাই আৰু এটা কথা কি জানে আজি বজাৰ কৰিছোঁ আজি যিটো ৰিয়েল ফেক্ট কৈ দিছোঁ আৰু আজি মই জিন্স কিনিছোঁ মই জিন্স পিন্ধা ছোৱালীয়ে হয় মোৰ যেতিয়া শাহুমাক প্ৰথম আৰু বাহঁতক লগ কৰিবলৈ গৈছোঁ মই জিন্স পিন্ধিয়ে লগ কৰিছিলোঁ কিন্তু তথাপিও আজি মই জিন্সকেইটা কিনিছোঁ যদিও মানে আনইজি ফিল কৰিছোঁ বিয়াৰ পিছত নাই পিন্ধা যে তেওঁলোকৰ আগত কিন্তু তথাপিও মোৰ মানুহজনে কৈছে একো নহয় জিন্স লোৱা ইমান দূৰলৈ যাম তাতে তুমি আৰিয়াক লৈ থাকিবা আৰু এনেকৈ জাৰ্ণি কৰাটো চিলৱাৰ পিন্ধি বহুত মানে আনকমফৰ্ট হ'ব সেইকাৰণে জিন্সটো লৈ পিন্ধিলে মানে তুমি কমফৰ্টনেছ পাবা এটা কথা কওঁ কোনোবা কিছুমান মতা মানুহ এতিয়াও এনেকুৱা আছে তই আগতে জি আছিলি আৰু এতিয়া জিন্স পিন্ধিবলৈ মন কৰিছনে সেইটো নহয় কাপোৰ পিন্ধিলে মানুহ বেয়া নহয় নহয় ঢাক খাই থাকে সেইটোৱে কথা মানুহজনে যেতিয়া মানুহ এগৰাকী মানে সুখত থাকিব তেতিয়া কাৰ প্ৰশংসা হয় কওকচোন নিজৰ মানুহজনৰ আৰু মানুহজনৰ ঘৰখনৰ প্ৰশংসা হয় কেতিয়াও মাকৰ ঘৰখন লাগিলে 1000 ধনী হওক মাকৰ ঘৰখনৰ কথা নাহে মানুহজনে পিন্ধাইছে খুৱাইছে কিন্তু মানিব লাগিব ধুনীয়াকৈ ৰাখিছে দেই মানুহগৰাকীক হয়নে লাগিলে মাকৰ ঘৰ পৰাই খাওক কাৰ নাম হ'ব মানুহজনৰ নাম হ'ব সেইকাৰণে নিজৰ মানুহজনে নিজৰ মানুহজনীক যিমান ভালকৈ ৰাখিব নিজৰ কাৰণেই ভাল ঠিক তেনেকৈ নিজৰ মানুহগৰাকীওতো মানুহজনৰ যিমান ভাল অৱস্থা আহে মানুহজনীয়ে আটাইতকৈ সুখী হয় ন আৰু ঘৰখনৰ মানুহকেইটা আৰু মোৰ কিন্তু এটা কথা এই ঘৰখনত কিন্তু কোনেও একো পিন্ধাত বাধা নকৰে আৰু মোৰ শাহুমাইতো মোক সদায় কয় ধুনীয়া
ফিগাৰ বনাই থাকিবা, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধিবা, সেই বুলি কয়। কিন্তু এতিয়া মোৰ ফিগাৰটো বেয়া হৈ গ'ল। যেতিয়া মানুহজনৰ ঘৰখন ভাল হয় নহয়, তেতিয়া বোৱাৰীজনী জীয়াই থাকিবলৈ বৰ সহজ হয় জানেনে? কিয়নো ছোৱালী এজনী নিজৰ ঘৰ এখন ত্যাগ কৰি আহে ন, আৰু সেই ঘৰখনে যদি আঁকোৱালি লয় নহয়, তাতকৈ আৰু সুখী হ'বলৈ কিবা আছে নি? মানুহে যে এগাল খাবলৈ পালেই, পিন্ধিবলৈ পালেই, ফুৰিবলৈ পালেই সুখী, সেইটো নহয়। আপুনি সেইগাল খায়ো যদি আপোনাৰ ঘৰখনত এনি টাইম হুলস্থুল, বোৱাৰীজনীক কোনো দেখিব নোৱাৰে, আপুনি সুখী হ'ব পাৰিবনে? মই কিন্তু নোৱাৰোঁ দেই। মোৰ মানুহজনে মোক 1000 দিলেও কিন্তু মোৰ যদি ঘৰখনে ভাল নাপায়, তেনেহ'লে মই সুখী নহ'ম দেই। সেইটো সঁচা কথা। বেলেগে কি ভাবে মই নাজানো, কিন্তু মই কিন্তু সুখী নহওঁ দেই। মোৰ সৰুৰ পৰা এটাই মানে মই বিচাৰোঁ মানে ঘৰৰ মানুহবোৰ সদায় মিলা প্ৰীতিৰে থাকিব লাগে। ঘৰৰ মানুহকেইটাই যদি আমি মিলা প্ৰীতিৰে নাথাকোঁ, বাহিৰবোৰৰ লগত মিলা প্ৰীতি থাকি কিবা লাভ আছে জানো? একো লাভ নাই। এইখনেই সংসাৰ। ঘৰৰ মানুহকেইটাক লৈ সংসাৰখিনি কৰিব লাগে। আৰু সেইখিনিৰ লগতে যদি আমি চলিব নাজানো, কেনেকৈ হ'ব ন? ত্যাগো দিব লাগিব, কেতিয়াবা ল'বও লাগিব, কেতিয়াবা দিবও লাগিব। সেইবোৰ কথা বাদ দিয়ক বাৰু। আজি দিনটো বজাৰ কৰোঁতে গ'ল। ক'লৈ যাম, কি কৰিম, লাহে লাহে দেখুৱাই থাকিম দেই। আশীৰ্বাদ কৰিব, মুঠতে আশীৰ্বাদ কৰিব। এই ঘৰখনৰ দায়িত্ব এতিয়া মোৰ আৰু মানুহজনৰ। কিয় ক'লোঁ? মা যিমানে যি নহওক এটা বয়স হৈছে ন। এতিয়া আৰিয়া আৰু মা একেই। তেওঁলোকক সদায় আমি লাইফটো এটা ইজিকৈ জীয়াই নিব লাগিব। মোৰ তাত একো কষ্ট নাই। কষ্ট মাত্ৰ এটাই আছে, মোৰ মানুহজনক মই কামবোৰ কৰি যোৱাত অকণমান ইজি ফিল কৰাব লাগিব। এলাহটো অকণমান বেছি আছে যে, সেই এলাহবোৰ দূৰ কৰাব লাগিব। যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। মাজে মাজে হাৰিও যাওঁ, মাজে মাজে আকৌ তেওঁ বুজিও পায়। সৰু ল'ৰা হৈ আছে, দেউতাক হ'ল, কিন্তু মগজটো এতিয়াও সৰু ল'ৰা টাইপৰ হৈ আছে, গম পাইছেনে? আমাৰ গেপ বেছি নাই, এবছৰহে গেপ। কিন্তু তথাপিও ছোৱালী মানুহৰ মেচিয়ৰিটিটো বোলে বেছি ল'ৰাতকৈ ন, সেইটো কাৰণে মই ডাঙৰ বুলি ভাবি লৈছোঁ আৰু। সেইটো কাৰণে আমাৰ দায়িত্ব, আমি আমাৰ ঘৰখনক যিমান পাৰোঁ, চবৰে এটা এটা সপোন থাকে ন, আমাৰো সপোন কিছুমান আছে, সেই সপোনবোৰ লৈ আগবাঢ়ি গৈ আছোঁ। এতিয়া মই সুখত থকা দেখিলে মোৰ নিজৰ মাজনীওতো ভাল পাব ন। মই যিমান দুখত থাকোঁ, তেওঁলোকে খাই বৈ শান্তি নাপায়। সেইটো কাৰণে সুখত থাকিবলৈ হ'লে কষ্ট কৰিবই লাগিব, আৰু নিজৰ সপোনবোৰ নিজেই পূৰ কৰিব লাগিব। অকল যি পাইছোঁ তাতে সুখী হৈ থাকিলেও নহ'ব। অলপ মোৰ ভিডিঅ' চাই ভাল পোৱা মানুহবোৰ এক্সাইটেড হৈ আছে, কি বা দেখাব, কি কৰিবলৈ গৈ আছে ন। আৰু বেয়া পোৱা মানুহবোৰে উপায় নাই আৰু। মোক ভাল পোৱা মানুহবোৰক কৈছোঁ, আৰু কেইদিনমান ধৈৰ্য ধৰক দেই। ফুৰিও আহোঁ আৰু ঘূৰিও আহোঁ ন। ধুনীয়া ধুনীয়া ঠাইবোৰ দেখাম নহয় দেই, যিমান পাৰোঁ। কিন্তু ঠাণ্ডা বহুত জানেনে। মোৰ মানে এটাই ভয় লাগি আছে, আৰিয়াক যাতে একদম প্ৰটেক্ট কৰি ৰাখিব পাৰোঁ। ই আকৌ একদম গৰম কাপোৰ নিপিন্ধে নহয়। দেউতাকেনো ক'ত কণ্ট্ৰল কৰিব পাৰিব, মই অকলেহে কণ্ট্ৰল কৰিব লাগিব। সেইকাৰণে মানে ভগৱান শক্তি দিব আৰু আশীৰ্বাদ কৰিব, ভালে ভালে যেন আমি আহি পাওঁ। 9:30 হ'ল, এতিয়া কাপোৰ পেকিং কৰিছেহে দেই। দেখিছেনে ৰাইজৰ কাপোৰ ইমান চিজিল, ইমান চিজিল, ইমান ধুনীয়াকৈ ভৰাইছে মানে। মোৰ ভিডিঅ' চোৱা প্ৰতিজন মানুহলৈ ভগৱানে সুখ কঢ়িয়াই আনক, প্ৰতিটো মনৰ আশা পূৰ কৰক। তাৰ কাৰণে কিন্তু কষ্ট কৰি যাব, নিশ্চয় ভগৱানে পূৰ কৰিব দেই। তেন্তে আজিলৈ ৰাখোঁ আৰু দিয়ক। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।